নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ৪৫০০ LPUP শিক্ষক পদৰ যি তৃতীয় নম্বৰ ভেৰিফিকেশ্যন লিষ্ট, সেইখন পাব্লিছ হ'বনে নহয় আৰু যদি হ'ব কেতিয়া হ'ব, কোন তাৰিখে হ'ব। যিহেতু আমাৰ দিনবিলাক পাৰ হৈ গৈ আছে, ফেব্ৰুৱাৰী মাহৰ আজি ৮ তাৰিখ হ'লেই। আপোনালোকৰ যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনিৰ নিযুক্তি দিয়ে, তেনেহ'লে ইমান দিনে এইখিনিৰ যি ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হোৱা নাই কিয়? ৩ নম্বৰ ভেৰিফিকেশ্যন লিষ্ট নাহিব নেকি, বা যদিও আহে কোনসকল প্ৰাৰ্থীৰ নাম আহিব বা কিমান প্ৰাৰ্থীৰ নাম আহিব, আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনিৰ নিযুক্তি দিব পাৰিবনে নোৱাৰে। যদিহে এইখিনিৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত নিযুক্তি দিয়া নহয়, তেনেহ'লে এইখিনি পষ্টৰ নিযুক্তি প্ৰক্ৰিয়া বহু দিনলৈ পিছুৱাই গুচি যাব। আপোনালোকৰ ২৬ চনৰ শেষৰ ফালে হয়তো এইখিনিৰ যি ভেৰিফিকেশ্যন হ'বগৈ। আপোনালোকৰ কিবা থাৰ্ড ভেৰিফিকেশ্যন লিষ্টৰ আপডেট আহিছেনে নাই অহা, তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। টোটেল পোষ্ট আছে আমাৰ ৪৫০০। আপোনালোকৰ ৪৫০০ টোটেল পোষ্ট আছে। বৰ্তমান আমাৰ কিমান কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল, আপোনালোকৰ প্ৰথমখন যিখন ভেৰিফিকেশ্যন লিষ্ট আহিছিলে, সেইখন ভেৰিফিকেশ্যন লিষ্টত আপোনালোকৰ ২,৬39জন কেণ্ডিডেটৰ নাম প্ৰথম যিখন আমাৰ ফাৰ্ষ্ট ভেৰিফিকেশ্যন লিষ্ট আহিছিলে সেইখনত আহিলে, আৰু সেইখিনিৰ ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ল। আমাৰ দ্বিতীয় নম্বৰ যিখন মেধা তালিকা, আমাৰ যি ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল, সেইখনত আপোনালোকৰ কেণ্ডিডেটৰ নাম আহিছিলে ১,০৪৯জন কেণ্ডিডেটৰ নাম সেইখন লিষ্টত আহিছিলে। বৰ্তমান এইখিনি প্ৰাৰ্থীৰ আপোনালোকৰ ভেৰিফিকেশ্যন হৈ গ'ল। আপোনালোকে টোটেল যদি যোগ কৰে আমাৰ কিমান হ'বগৈ, টোটেল কেণ্ডিডেট হ'বগৈ আপোনালোকৰ ৩৭০০। আমাৰ ৩,৭০০ টোটেল কেণ্ডিডেট হয়গৈ, আৰু পোষ্ট আছে আপোনালোকৰ কিমান, ৪৫০০ টোটেল পোষ্ট আছে। আপোনালোকৰ পোষ্টৰ হিচাপতে ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই। আপোনালোকৰ 1:1তো ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই, 1:2তো ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাই নাই। গতিকে আপোনালোকৰ ৩ নম্বৰ ভেৰিফিকেশ্যন লিষ্টখন আহিবই। যিসকলে কৈ আছে যে ৩ নম্বৰ ভেৰিফিকেশ্যন লিষ্ট নাহে, এইখিনি কিবা স্পৰ্টৰ বা কালচাৰৰ তেনেকুৱাখিনিৰহে ৩ নম্বৰ ভেৰিফিকেশ্যন নাম আহিব, সেইটো একেবাৰে মিছা। আপোনালোকৰ ৩ নম্বৰ যিখন ভেৰিফিকেশ্যনৰ লিষ্ট আহিব, সেইখন জেনেৰেল ভেৰিফিকেশ্যন লিষ্টে আহিব। আপোনালোকৰ সেইখনত বহু কেণ্ডিডেটৰ নাম আহিব, আপোনালোকৰ ২৩০০ৰ ওপৰত সেইখন লিষ্টত নাম আহিব। মই আগৰ পৰা কৈ আছোঁ যে ২৩০০ৰ ওপৰত সেইখন লিষ্টত নাম আহিব। গতিকে সেইখন জেনেৰেল ভেৰিফিকেশ্যন লিষ্টেই আহিব, আপোনালোকৰ কোনো ধৰণৰ স্পৰ্ট বা কালচাৰৰ ভেৰিফিকেশ্যন লিষ্ট নহয় সেইখন। যদিও আহে সেই স্পৰ্ট কালচাৰৰ, তেনেহ'লে বেলেগকৈ আহিব। সেইখন আপোনালোকৰ জেনেৰেল ভেৰিফিকেশ্যন লিষ্টে পাব্লিছ হ'ব। ইতিমধ্যে আমাৰ স্পৰ্ট কালচাৰ লগতে PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হৈ গৈছে। আকৌ আৰু আহি নাথাকে, এইখন জেনেৰেল ভেৰিফিকেশ্যনৰে আপোনালোকৰ যিখন থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিব, সেইখন জেনেৰেলৰ কাৰণেই আহিব। আৰু যোনসকলে কৈ আছে যে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহে বুলি, সেইসকলে এইটো পইণ্ট চাব পাৰে। আপোনালোকে থাৰ্ড লিষ্ট কেণ্ডিডেট উইল এলছ' বি পাব্লিছ শ্বৰ্টলি। আপোনালোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিব, গতিকে আপোনালোকে নিৰাশা নহ'ব। আপোনালোকৰ মই আগৰ ভিডিঅ'ত কৈছোঁ যে ১৫ তাৰিখৰ ভিতৰত এইখিনিৰ যি ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব। আপোনালোকৰ ১৫ তাৰিখৰ ভিতৰত এইখিনিৰ ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ যাব। গতিকে আপোনালোকৰ যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত নিযুক্তি দিব লাগে, তেনেহ'লে এইখিনি ১৫ তাৰিখৰ আগত ইয়াৰ কাম সমাপ্ত হ'বই লাগিব। নহ'লে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনি পষ্টৰ নিযুক্তি দিব নোৱাৰে। যিহেতু আমাক ৫,০০০ পষ্টৰ ২৭ তাৰিখৰ ভিতৰত, ফেব্ৰুৱাৰী মাহৰ ২৭ তাৰিখৰ ভিতৰত ৫,০০০ পষ্টৰ নিযুক্তি দিয়াৰ কথা কৈছে। এইখিনিত আমাৰ ৪৫০০ শিক্ষক পদৰো কথা কৈছিলে। গতিকে যদিহে ১৫ তাৰিখৰ ভিতৰত এইখিনি পষ্টৰ ভেৰিফিকেশ্যন কমপ্লিট কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাৰ ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি দিয়াটো অসম্ভৱ হৈ পৰিব। গতিকে আপোনালোকে যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত নিযুক্তি দিব বুলি ভাবিছে, তেনেহ'লে ১৫ তাৰিখৰ ভিতৰত আপোনালোকৰ এইখিনিৰ কাম সম্পূৰ্ণ হৈ যাব, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম। আৰু ১৫ তাৰিখৰ ভিতৰত হোৱাটো নিশ্চিত হৈ পৰিছে। গতিকে আপোনালোকে ২ এদিন ধৈৰ্য ধৰক। আপোনালোকৰ ১০-১১ তাৰিখৰ ভিতৰত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাই যাব। আপোনালোকৰ ১০ তাৰিখৰ ভিতৰত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পোৱাৰ সম্ভাৱনা খুব বেছি আছে। গতিকে আপোনালোকে পাই যাব। ১০ তাৰিখৰ ভিতৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট পাই আপোনালোকৰ ১৫ তাৰিখৰ আগত এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈ যাব। কি হিচাপত ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে আপোনালোকক মাতিছিলে ভেৰিফিকেশ্যন কৰিবলৈ? যদি আপোনালোকে ২ নম্বৰ ভেৰিফিকেশ্যন লিষ্টখন চায়, তেনেহ'লে আপোনালোকে এটা কথা বুজি পাব যে তাত আপোনালোকৰ ৬,০০০ কেণ্ডিডেটৰ নাম আছে, 6,০০০ কেণ্ডিডেটৰ নাম সেইখন লিষ্টত আছে। আমাৰ যি মাজৰ প্ৰথমখন আৰু দ্বিতীয়খন
লিষ্ট পাব্লিছ হ'ল তাৰ মাজতে আপোনালোকৰ কেণ্ডিডেটৰ নাম মাজৰ চিৰিয়েল নাম্বাৰখিনি যদি আপোনালোকে চাই তাৰ মাজৰ কেণ্ডিডেটখিনিৰ নাম নাই। প্ৰায় 2300 কেণ্ডিডেটৰ নাম সেইখন আমাৰ লিষ্টত নাই। যিখন ছেকেণ্ড নম্বৰ আমাৰ দ্বিতীয় নম্বৰ তালিকা পাব্লিছ হ'ল তাত 2300 কেণ্ডিডেটৰ নাম নাই। গতিকে এই 2300 কেণ্ডিডেটৰ নাম যদি আহে, যদি নহয় সেই 2300 কেণ্ডিডেটৰ নাম আহিবই। আমাৰ যি জেনেৰেল ভেৰিফিকেশ্যনৰ লিষ্ট থাৰ্ড আমাৰ 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্টখন পাব্লিছ হ'ব, সেইখনত আপোনালোকৰ আহিব 2300 কেণ্ডিডেটৰ নাম। সেই হিচাপত যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে আমাৰ কেণ্ডিডেট মাতিছে 2:3। 2:3 আপোনালোকৰ এইটো অনুপাত হৈছে আপোনালোকৰ 2টা পষ্টৰ এগেইনষ্টত 3জন কেণ্ডিডেট মতা হৈছে। আপোনালোকৰ 2টা পষ্টৰ এগেইনষ্টত 3জন কেণ্ডিডেট মতা হৈছে। বাকী আপোনালোকৰ এজনকৈ বাদ দিলে আমাৰ 2টা পষ্টৰ এগেইনষ্টত আপোনালোকৰ 3:1 এজনকৈ বাদ পৰিব। আপোনালোকৰ বাকী কেইজনে পাব আমাৰ 1500 কেণ্ডিডেটৰ নাম বাদ পৰি যাব। বাকী আমাৰ 4500 কেণ্ডিডেটৰ চিলেকশ্যন হ'ব। এতিয়া কথাটো হৈছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনি পষ্টৰ নিযুক্তি দিব পাৰিবনে নোৱাৰে। যিহেতু তেখেতলোকে আপোনালোকক এটা আশা দিছে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এইখিনিৰ নিযুক্তি দিম। যিহেতু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো এবাৰ আপোনালোকৰ অলপ সাল সলনি হৈছে। আমাৰ যিহেতু ফাৰ্ষ্ট আৰু ছেকেণ্ড আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল তাত যিখিনি কেণ্ডিডেট উপস্থিত প্ৰেজেণ্ট থাকিব নোৱাৰিলে সেই কেণ্ডিডেটখিনি আপোনালোকৰ 3 তাৰিখে আপোনালোকক ভেৰিফিকেশ্যনত মতা হৈছিলে। 3 তাৰিখে যিখিনি এবচেণ্ট কেণ্ডিডেট আছিলে সেইখিনিক ভেৰিফিকেশ্যনত মতা হৈছিলে আৰু সেইখিনিক মাতি আপোনালোকৰ যিমানকেইজন কেণ্ডিডেট প্ৰেজেণ্ট হ'ল প্ৰায় 10% মান কেণ্ডিডেট সেইদিনা আমাৰ 3 তাৰিখৰ দিনাখনি প্ৰেজেণ্ট আছে। আৰু সেইখিনি প্ৰেজেণ্ট থকাখিনি যোনখিনি প্ৰেজেণ্ট নাথাকিলে সেইখিনি ব্যক্তিগত নহয়, সেইখিনি আপোনালোকৰ আমাৰ নিযুক্তি ইতিমধ্যে পাইছে 5500 পষ্টতে হওক নহ'লে আমাৰ GTPGTতে হওক বা অন্যান্য পদতে তেওঁলোক নিযুক্তি যিহেতু হ'ল সেইকাৰণে তেওঁলোক ভেৰিফিকেশ্যনত নাহিলে। আৰু সেই ভেৰিফিকেশ্যনত নহা কেণ্ডিডেটখিনিৰ এগেইনষ্টত সেইখিনিৰ বিপৰীতে আমাৰ যিখন 3 নম্বৰ মেধা তালিকা আপোনালোকৰ পাব্লিছ হ'ব প্ৰেজেণ্ট নথকাৰ কেণ্ডিডেটৰ এগেইনষ্টত যোনখন পাব্লিছ হ'ব সেইখনত আপোনালোকৰ নতুন কেণ্ডিডেটৰ নাম সংযোজন হৈ আহিব। সেইকাৰণে আমাৰ যি 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্টখন অহাত পলম হৈছে। আমাৰ যিহেতু চিটেটো চলি আছে সেইকাৰণেও আপোনালোকৰ ধৰিব পাৰে আপোনালোকৰ ভেৰিফিকেশ্যন হোৱা নাই বুলি সেইটো হিচাপতো ধৰিব পাৰে আপোনালোকে। যিহেতু আমাৰ চেণ্ট্ৰেল টেট অনুষ্ঠিত হৈ আছে সেইকাৰণেও হোৱা নাই। গতিকে আপোনালোকৰ যি এবচেণ্ট কেণ্ডিডেটৰ এগেইনষ্টত নতুনকৈ কেণ্ডিডেট সংযোজন কৰিছে সেইকাৰণেও আপোনালোকৰ ভেৰিফিকেশ্যন বৰ্তমান স্থগিত আছে। এইখিনিৰ ভেৰিফিকেশ্যন খুব কম দিনৰ ভিতৰতে আপোনালোকৰ হ'ব। আপোনালোকৰ 2 এদিন ধৈৰ্য ধৰিলে এইখিনিৰ ভেৰিফিকেশ্যন লিষ্ট আহি যাব আৰু ভেৰিফিকেশ্যন কাম সম্পন্ন হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকৰ এইখিনিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। যদিহে কিবা কাৰণত ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনিৰ কাম সম্পন্ন কৰিব নোৱাৰে তেনেহ'লে এইখিনিৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া বহু পিছলৈ পিছুৱাই যাব। আপোনালোকৰ 26 চনৰ শেষৰ ফালে হয়তো অক্টোবৰ নৱেম্বৰ মানতহে এইখিনিৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইখিনি সম্পূৰ্ণ হ'বগৈ। গতিকে আপোনালোকে 2 এদিন অপেক্ষা কৰক, আপোনালোকে গম পাই যাব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট অহাৰ লগে লগে আপোনালোকে গম পাব যে এইখিনিৰ যি নিযুক্তি হ'বগৈ নে নহয়। হয়তো যদি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আমাৰ যদি ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট আহে তেনেহ'লে এইখিনিৰ নিযুক্তি ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিব পাৰিব। যদি ফাইনেল মেৰিট লিষ্ট নাহে এইখিনিৰ নিযুক্তি কিন্তু ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিব নোৱাৰিব। যদি প্ৰভিজনেল মেৰিট লিষ্ট আহে আকৌ ভেৰিফিকেশ্যনত যাব লাগিব। গতিকে এইখিনি পিছুৱাই গৈ থাকিব। গতিকে যদি প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হয় তেনেহ'লে এইখিনিৰ কিন্তু নিযুক্তি প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰিব। যিহেতু আমাৰ হাতত বেছি দিন নাই, আজিয়ে যিহেতু 8 তাৰিখ হ'লেই আমাৰ ফেব্ৰুৱাৰী 8 তাৰিখ হ'লেই আমাৰ যিহেতু এইটো 28 দিনীয়া মাহ আৰু 20 দিন সময় আছে হাতত। 20 দিনৰ ভিতৰত তেওঁলোকে এইখিনি কাম সম্পূৰ্ণ কৰিব নোৱাৰিব যদিহে ভেৰিফিকেশ্যন পিছুৱাই গৈ থাকে। গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে শিক্ষামন্ত্ৰীক কমেণ্ট কৰক, মুখ্যমন্ত্ৰীক কমেণ্ট কৰক এইখিনিৰ যাতে কাম খুব তীব্ৰ গতিত আগবঢ়ায়। আপোনালোকে তেখেতলোকৰ ফেচবুকতে হওক টুইটাৰতে হওক তেওঁলোকক কমেণ্ট কৰক, নহ'লে আপোনালোকে হোৱাটছএপতো তেওঁলোকক কমেণ্ট কৰিব পাৰে, কমেণ্ট কৰক। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'লে বুলি হৈছে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰিব। যদি চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। বহুত বহুত ধন্যবাদ।